নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অৰ্থাৎ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আমাক কি কি ডকুমেণ্ট লাগিব। প্ৰথমেই আমাক দৰকাৰ হ'ব এপ্লিকেশ্যন ফৰ্মৰ এটা প্ৰিণ্ট আউট কপি। অৰ্থাৎ আপুনি অনলাইন কৰোঁতে যিখন এপ্লিকেশ্যন ফৰ্ম আছিলে তাৰ PDF টো প্ৰিণ্ট কৰি ল'ব লাগিব। অন্ততঃ তাৰ 3টামান ছেট কৰিব, যিহেতু টেবুল অনুযায়ী কেইবাটাও বিচাৰে। দ্বিতীয়তে লাগিব এডুকেশ্যনেল ডকুমেণ্টছ। এডুকেশ্যন ডকুমেণ্টছৰ ক্ষেত্ৰত গ্ৰেজুৱেটসকলে HSLCৰ পৰা গ্ৰেজুৱেশ্যনলৈকে সকলোখিনি ডকুমেণ্ট লগত অৰিজিনেলৰ লগতে জেৰক্স কপি নিব লাগিব। যেনে এজ প্ৰুফৰ কাৰণে HSLC আপোনাৰ এডমিটখন চাই, কিন্তু লগতে মাৰ্কশ্বিট চাৰ্টিফিকেটো আপোনালোকে লৈ যাব। আৰু দ্বিতীয়তে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে নিব। এইখিনিতে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত উল্লেখ কৰিবলগীয়া এটা কথা হ'ল যে SOSৰ যোগেদি যিসকলে মাৰ্ক বৃদ্ধি কৰিছিল তেওঁলোকে কিন্তু SOSৰ সেইখিনি ডকুমেণ্টছখিনি লগত নিব লাগিব। SOS পৰীক্ষাৰ যোগেদি যিসকলে নম্বৰ বৃদ্ধি কৰিছিল, গতিকে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত সেইখিনি প্ৰয়োজন হ'ব। আৰু গ্ৰেজুৱেশ্যন যিসকলৰ আছে বা যিসকলে অনলাইন কৰোঁতে গ্ৰেজুৱেশ্যন ছাবমিট কৰিছে তেওঁলোকে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। ডিগ্ৰীৰ অৰিজিনেলৰ লগতে জেৰক্স কপিও নিব। প্ৰত্যেক ডকুমেণ্টৰ অন্ততঃ 2-3টা ছেট আপোনালোকে কৰি নিব। এতিয়া আহিছোঁ প্ৰফেশ্যনেল যি কোৱালিফিকেশ্যন DLED আৰু BEdৰ ক্ষেত্ৰত। যিসকলৰ DLED আছে DLEDৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ জেৰক্স কপি লগতে অৰিজিনেল লৈ যাব। আৰু যিসকলৰ BEd আছে তেওঁলোকে BEdৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লগত লৈ যাব। এতিয়া আহিলোঁ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ ক্ষেত্ৰত। ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ ক্ষেত্ৰত OBC, MOBC, SC, ST, প্লেইনছ, ST হিলছ এওঁলোকে তেওঁলোকৰ যিখন কাষ্ট চাৰ্টিফিকেট সেই কাষ্ট চাৰ্টিফিকেটখনৰ অৰিজিনেল আৰু জেৰক্স কপি লগত লৈ যাব। আৰু বহুতেই সোধে যে ডিজিটেল কাষ্ট চাৰ্টিফিকেট লাগিব নেকি। যদি আছে আপুনি আগৰ যিখন কাষ্ট চাৰ্টিফিকেট সেইখনো নিব আৰু লগত ডিজিটেলখনো লৈ যাব। অনলাইনত যিখন ছাবমিট কৰিছিলে তাৰ জেৰক্স কপি লগত লৈ যাব আৰু অৰিজিনেল লগত নিব। এইখিনিতে আহিব PWD কেণ্ডিডেটৰ ক্ষেত্ৰত নিশ্চয় জানে তেওঁলোকৰ PWD চাৰ্টিফিকেটখনো লগত নিব লাগিব অৰিজিনেল আৰু জেৰক্সৰ ক্ষেত্ৰত। এইখিনিতে আহিব NCC আৰু কালচাৰেলৰ ক্ষেত্ৰত। NCCৰ ক্ষেত্ৰত কিছুমানে B চাৰ্টিফিকেট ছাবমিট কৰিছিলে তেওঁলোকে B চাৰ্টিফিকেটখন নিব, আৰু যিসকলে C চাৰ্টিফিকেট NCC দিছিলে তেওঁলোকে C চাৰ্টিফিকেটখনৰ অৰিজিনেলৰ জেৰক্স লগত নিব লাগিব। কালচাৰেলৰ ক্ষেত্ৰত বহুতেই সোধে যে তেওঁলোকৰ চাৰ্টিফিকেট আছে সেইখন কালচাৰেলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বনে নহ'ব। সেইখিনি ফিজিকেল ডকুমেণ্টছত আপোনাৰ সেই চাৰ্টিফিকেটখন প্ৰযোজ্য হ'বনে নহ'ব তেওঁলোকে বিচাৰ কৰি দিব। গতিকে যিখন ছাবমিট কৰিছিলে বা যিখন আপোনাৰ লগত আছে আপুনি অৰিজিনেল আৰু জেৰক্স লগত লৈ যাব। এতিয়া আহিলে আপোনাৰ এটা আইডেণ্টিটি প্ৰুফ লাগে, আধাৰ বা ভোটাৰ ID, সেই কপিটো আপোনালোকে লগত লৈ যাব। আৰু লগতে পাছপৰ্ট চাইজ ফটো লাগে, 5 কপিমান ফটো লৈ যাব, 3 কপিমান তাত প্ৰয়োজন হ'ব। আৰু যদি কিবা অনলাইন কৰোঁতে কিবা ভুল হৈছিল বা ডকুমেণ্টৰ ক্ষেত্ৰত কিবা ভুল হৈছিল আপোনালোকে এটা এফিডেভিট কৰি নিবলৈ নাপাহৰিব। গতিকে আজি যিহেতু আপোনালোকে নিশ্চয় জানে ইলেকশ্যনৰ ৰিজাল্টৰ পিছতেই এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন ওলোৱাৰ সম্ভাৱনা আছে। আৰু নটিফিকেশ্যন ওলোৱাৰ পিছত খুব কম সময় দিয়ে, 2 দিন বা 3 দিন দিয়ে। সেইকাৰণে এই কথাখিনি পুনৰ আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। আপোনালোকে কিবা সুধিবলগীয়া থাকিলে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে সুধিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।